হয় নমস্কাৰ সঁচাকৈ এইটোৱে মোৰ প্ৰথম মানে ভাৰতীয় নাগৰিক হিচাপে নিজকে প্ৰতিপূৰ্ণ কৰাৰ যিটো ভোটাধিকাৰ সেই ভোটাধিকাৰটো মই এইবাৰ প্ৰতিপূৰ্ণ কৰিবলৈ প্ৰথমবাৰৰ কাৰণে আগবাঢ়িছোঁ। সেইটো সঁচা কথা। ইতিমধ্যে ভোট প্ৰদান কৰিলে দিলোঁ আমি মানে 10:20 মানত দিছোঁ। দুজনে মোৰ সহধৰ্মিনী আৰু মই এইটোৱে আমাৰ মানে দুজনেৰে প্ৰথম। আপোনালোক দুয়োগৰাকীৰে প্ৰথম হয়। কেনেকুৱা অনুভৱটো মই মানে আগৰজনকো প্ৰকাশ কৰিছোঁ যে এইটো এটা মোৰ কাৰণে বা আমাৰ কাৰণে এটা খুব ডাঙৰ অনুভৱ। কাৰণ মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছতেই সংযুক্ত মুক্তি বাহিনী অসমৰ এই সশস্ত্ৰ জাতীয় মুক্তি সংগ্ৰামখনৰ লগত একাত্ম হৈছিলোঁ আৰু এইটো 1989 পৰা মই মানে সংগঠনটোৰ লগত জড়িত হ'লোঁ আৰু তাৰপিছতেই গুচি গ'লোগৈ বাহিৰত সংগ্ৰামৰ স্বাৰ্থত মানে ট্ৰেইনিঙৰ কাৰণে। আৰু সুদীৰ্ঘ 32 বছৰ কাল এই সশস্ত্ৰ জাতীয় মুক্তি সংগ্ৰামখনৰ লগত জড়িত হোৱাৰ পিছত মই 2020 চনত মূল ভটলি ঘূৰি আহিলোগৈ। তাৰপিছত অহাৰ পিছতেই আপোনাৰ ৰাজ্যিক চৰকাৰ বা আসাম এছেম্বলি যি ইলেকশ্যন আছিলে সেইটো আহি দেখিছোঁ যদিও মই সেই সময়ত মানে ভোটাধিকাৰ সাব্যস্ত কৰিব পৰাকৈ মোৰ ডকুমেণ্টছবিলাক গঢ়ি উঠা নাছিলে। এইবাৰ 2024 চনৰ যি আপোনাৰ 18তম ভাৰত ৰাষ্ট্ৰৰ যি লোকসভা নিৰ্বাচন, সেই নিৰ্বাচনখনত প্ৰথমবাৰৰ বাবে মানে নিজৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে সুবিধা পাইছোঁ। কেনেধৰণৰ চৰকাৰ অহাটো বিচাৰে? অভিয়াছলি এইটো আমি সকলো সুস্থ নাগৰিকে এইটো কামনা কৰিম। যিখন চৰকাৰে দেশৰ সুৰক্ষাৰ কাৰণে কাম কৰে, যিখন চৰকাৰে দেশৰ সাংস্কৃতিক উন্নয়নৰ কাৰণে কাম কৰে, যিখন চৰকাৰে প্ৰতিজন নাগৰিকৰ দুখ সুখৰ কথা চিন্তা কৰে, যিখন চৰকাৰে আমাৰ উঠি অহা নৱপ্ৰজন্মৰ যিটো প্ৰতিভা তাক সুস্থ বিকাশ আৰু প্ৰতিষ্ঠা কৰাৰ কাৰণে চিন্তা কৰে, যিখন চৰকাৰে সমাজত গঢ়ি উঠা নানা ধৰণৰ অসামাজিক কামবিলাক সম্পূৰ্ণৰূপে নিৰাময় কৰাৰ কাৰণে চিন্তা কৰে, যিখন চৰকাৰে আপোনাৰ দুৰ্নীতিমুক্ত কৰাৰ ক্ষেত্ৰত বলিষ্ঠ ভূমিকা পালন কৰে, যিখন চৰকাৰে নিজৰ আন্তঃগাঁথনি পুনৰ সম্পূৰ্ণৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত আত্মনিয়োগৰ নিষ্ঠাসহকাৰে কাম কৰে, যিখন চৰকাৰে আমাৰ দেশৰ তথা ৰাজ্যৰ স্বাৰ্থত বিজ্ঞানসন্মত প্ৰযুক্তি বা প্ৰযুক্তি ক্ষেত্ৰখনত অধিক উচ্ছৃংখলতাৰে কাম কৰে, যিখন চৰকাৰে গোটেই মানে আপোনাৰ ৰাজ্যিক বা দেশৰ যি যোগাযোগ ব্যৱস্থা সেইবিলাক ভাল ধৰণে কাম কৰে, ঠিক তেনে এখন চৰকাৰ গঠন কৰাটো সকলোৱে কামনা কৰে। আৰু বিশেষকৈ মানে দৰিদ্ৰ জনগণৰ যিটো মনৰ বেদনা, যি অভাৱ অনাটন সমস্যা সেইখিনি নিৰাময় কৰাৰ কাৰণে যিখন চৰকাৰে নানা ধৰণৰ বহুমুখী আঁচনিৰে মানুহবিলাকক এটা সুস্থ পৰিৱেশ প্ৰতিষ্ঠা কৰি তেওঁলোকৰ জীৱন নিৰ্বাহৰ যিটো মানদণ্ড সেইটো মানৱীয় মৰ্যাদা প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত যিখন চৰকাৰে কাম কৰে, ঠিক তেনে এখন দলীয় চৰকাৰ, ৰাষ্ট্ৰীয় দলীয় চৰকাৰ অহাটো আমি কামনা কৰিম। আৰু আপোনাৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজ তথা ভাৰতবাসী ৰাইজক বিনম্ৰভাৱে অনুৰোধ কৰিব খুজিম যে আপোনালোকে বিবেক ভোট দিয়ক। যিখন চৰকাৰে মানৱতা মৰ্যাদাৰে জীয়াই থকাৰ স্বাৰ্থত মানে সমাজৰ বসবাস কৰা যিখিনি মানুহ আছে তেওঁলোকক সুৰক্ষাৰ স্বাৰ্থত, মানৱীয় মৰ্যাদাৰে জীয়াই থকাৰ স্বাৰ্থত, অৰ্থনৈতিকভাৱে প্ৰতিষ্ঠিত হোৱাৰ স্বাৰ্থত আন্তৰিকতাৰে কাম কৰে। আৰু বিশেষকৈ আমাৰ উঠি অহা নৱপ্ৰজন্মৰ ভৱিষ্যতটো মানে সবলভাৱে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত কাম কৰে বা তেওঁলোকক মানৱ সম্পদ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত আন্তৰিকতাৰে কাম কৰে। তেনে এখন ৰাজ্যিক দলক চৰকাৰ গঠন কৰাৰ সুবিধা দিব বুলি আশা কৰিছোঁ আৰু গোটেই অসমবাসী ৰাইজক অনুৰোধ কৰিছোঁ। ঠিক তেনেখন দলক নিজৰ আটাইতকৈ ঊৰ্ধত থকা যিটো ভোটাধিকাৰ সেইটো যাতে মানে উপযুক্ত ৰাষ্ট্ৰীয় দলক দি মেলি চৰকাৰ গঠন কৰাত সহায় সহযোগ কৰে। ধন্যবাদ।